দেৰগাঁও সাহিত্য সভা ১০০ বৰ্ষ অনুষ্ঠান উপলক্ষে আজি অনুষ্ঠিত হ'ল গ্ৰন্থ উন্মোচন অনুষ্ঠান। দেৰগাঁও অঞ্চলৰ কেইবাগৰাকীও সাহিত্যিকৰ গ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানত দেৰগাঁও সাহিত্য সভা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুঠ ৬খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। বনগাঁৱৰ কবি বিনীতা শইকীয়াৰ ২খনকৈ কবিতা পুথি ক্ৰমে ৰ'দবোৰ এই বাটেৰে নামি আহে আৰু এই নদীয়েদি বৈ যায় তোমাৰ মৰম। দেৰগাঁও সাহিত্য সভাৰ ১০০ বৰ্ষ অনুষ্ঠান উপলক্ষে গ্ৰন্থ প্ৰকাশৰ বাবে লোৱা এনে পদক্ষেপক শলাগ লৈছে পঢ়ুৱৈ সমাজে। এখন হ'ল এই নদীয়েদি মৰমবোৰ বৈ যায় আৰু এখন হ'ল ৰ'দবোৰ এই বাটেৰে নামি আহে। ৰ'দবোৰ এই বাটেৰে নামি আহে কমাৰগাঁও কলেজৰ উপাধ্যক্ষ সুবন চন্দ্ৰ শইকীয়া ছাৰে, আৰু দ্বিতীয়খন হ'ল এই নদীয়েদি মৰমবোৰ বৈ যায় অজিত চন্দ্ৰ দত্ত। ওলাইছে ২০২৩ নৱেম্বৰৰ ১১ তাৰিখে হৃদয়ৰ ছবি। সৰু পৰাই লেখা মেলা কৰিছিলোঁ, কিন্তু মাজতে গেপ হ'ল। আকৌ ছ'চিয়েল মিডিয়াৰ পৰা যেতিয়া আৰম্ভ হ'ল তেতিয়াৰ পৰা অলপ লেখা মেলা কৰি আৰু আজি ভাল লাগিছে, যথেষ্ট ভাল লাগিছে।